কত হেৰাল প্লাষ্টিক মুক্ত অসম তথা স্বচ্ছ ভাৰত অভিযান শিৱসাগৰৰ ৩৭ নং ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৃশ্য এয়া ধিক্কাৰ পৌৰসভা ধিক্কাৰ জিলা প্ৰশাসন প্লাষ্টিক মুক্ত অসম তথা স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাজ্যত এতিয়া চলিছে উন্নয়নৰ ফটাধুল কি শাসক কি বিৰোধী সকলোকে লাগে মাথো টিআৰপি লগতে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতিপ্ৰাপ্ত অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউ জিলা তথা শিৱসাগৰৰ ৩৭ নং ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৃশ্য এয়া আপুনি ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰোতে মন কৰিছেনে এই জাবৰ সমূহলৈ পথৰ কাষতে চেডেলি ভেডেলিকৈ পেলাই ৰখা এই সমূহ প্লাষ্টিক গেলা জাবৰ জোথৰ সমূহলৈ মন কৰক ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰোতে দুৰ্গন্ধৰ বাবে নাকত সোপা দিও ৰক্ষা নোপোৱা এটা পৰিৱেশ এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ নেতা ৰঞ্জন বৰদলৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খেদিছে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা পৌৰসভাক শিক্ষা জনাইছোঁ যে এনেবোৰ কাৰ্য আমি আগতেও মানে ইয়াৰ পৰিৱেশৰ ওপৰত আমি বহুত কিবা তেওঁলোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকে বাৰে বাৰে কৈ থাকে যে আমাৰ এইটো আমি ইয়াৰ ওপৰত ব্যৱস্থা ল'ম কিন্তু ব্যৱস্থা ল'ম কৈ থকাৰ পিছতো বাৰে বাৰে কিয় এনেকুৱা কৰি থাকে আমি সেই কথাটোৰ লৈ একচুৱেলি লজ্জিত হৈছোঁ শিৱসাগৰ ৰাইজ হিচাপে আৰু আমি শিৱসাগৰ এতিয়া নতুন আয়ুক্ত মহোদয় আহিছে তেওঁকো আমি আপোনালোকৰ থ্ৰুৱেদি জনাব বিচাৰিছোঁ যে এই ব্যৱস্থাটো অতি সোনকালে নাশ কৰক নহ'বা আমি শিৱসাগৰ হিচাপে সদায় লজ্জিত হৈ থাকিব লাগিব আৰু এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ যেহেতু দেখা পোৱা গৈছে যে সিদিনা চৰাইদেউ যি আজি বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত স্বীকৃতি পাবলৈ সক্ষম হৈছে ঠিক তেনে ক্ষেত্ৰত শিৱসাগৰৰ যিহেতু মাজমজিয়াত শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এক দুৰ্গন্ধময় পৰিৱেশ এই ক্ষেত্ৰত আপোনালোকৰ কৰ্তব্য বা কৰণীয় কি হ'ব চাওক আমি আগতেও তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু এতিয়াও আলোচনা কৰি আছোঁ কিন্তু তেওঁলোকে বাৰে বাৰে এই কিয় কৰি থাকে এই কথাটো আমি বুজি পোৱা নাই তেওঁলোকেতো বেলেগ আৰু শিৱসাগৰত জেগা নাইকিয়া নহয় যদি শিৱসাগৰ মূল পথটোতে যদি এনেকুৱা অৱস্থা হয় শিৱসাগৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত কেনেকৈ থান পাব আৰু যিহেতু দেখা পোৱা গৈছে যে প্লাষ্টিকক লৈ পেলাই আচলতে যেনেকুৱা ধৰণৰ বিজ্ঞাপন পৌৰসভাই প্ৰচাৰ কৰি থাকে বা জিলা প্ৰশাসনে প্ৰচাৰ কৰি থাকে ঠিক তেনে ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এতিয়া প্লাষ্টিক পেলাই ৰাখিছে কি ক'ব আচলতে শিৱসাগৰ পৌৰসভাই এইটো নামতহে মানে চলি আছে এইটো কামত একো এতিয়ালৈকে আমি অহা দেখা নাই চৰকাৰী বিজ্ঞাপনৰ ক্ষেত্ৰত কি ক'ব পলিথিনক লৈ পেলাই বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰ হৈ আহিছে ঠিক তেনে ক্ষেত্ৰত আমি দেখা পাইছোঁ যে মুকলিকৈ পলিথিন পেলাই থৈছে ইয়াত জীৱ জন্তুৱে সেইসমূহ ভক্ষণ কৰি আছে কেনেকুৱা এটা পৰিৱেশ আচলতে এই পৰিৱেশটো যদি ক'বলৈ যাওঁ তেওঁলোকে বিজ্ঞাপনৰ নামত অকল টকা ঘটাৰ এটা আহিলা হিচাপেহে ব্যৱহাৰ কৰিছে বাকী তেওঁলোকে প্লাষ্টিক যিটো বৰ্জন হ'ব বুলি কয় কিন্তু বৰ্জনতে প্লাষ্টিকটো বেছিহে আমি দেখিবলৈ পাই গৈছোঁ এতিয়া যদি আপোনালোকে এই পৰিৱেশটো যদি চায় গতিকে ইয়াতো অকল প্লাষ্টিকেই দেখিবলৈ পাব এই ক্ষেত্ৰত কি ক'ব উপায়ুক্ত মহোদয় আমি উপায়ুক্ত মহোদয়ক অতি সোনকালে ইয়াৰ পৰা যে জাবৰ জোঁথৰখিনি বেলেগ ঠাইলৈ নিয়ে তাৰ কাৰণে আমি দাবী জনাম পৌৰসভা কেৱল মাত্ৰ বিজ্ঞাপনতে আবদ্ধ আনহাতে স্থানীয় ৰাইজ বাতৰুৱা আৰু পথচাৰীসকলে জিলা প্ৰশাসনৰ ওপৰত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ব্যুৰ' ৰিপৰ্ট নিউজ 24 অসম